বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই পুনৰ স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজি গ্ৰহগতি সময় এনেধৰণৰ। আজি ৰবি, বুধ, শুক্ৰ, ৰাহু আৰু লগ্ন মীন ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত। আজি কেতু বহি আছে কন্যা ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ বহি আছে কন্যা ৰাশিত, মংগল মিথুন ৰাশিত আৰু বৃহস্পতি আজি বৃষ ৰাশিত বহি আছে। আজি 15 মাৰ্চ। আজি উত্তৰ ফাল্গুনী নক্ষত্ৰ, গণ্ড যুগ, কৃষ্ণ প্ৰতিপদ তিথি, ষোলকৰণ। আজি ক্ষুদ্ৰবৰ্ণ, মনুষ্যগণ, যাত্ৰা শুভ, অমৃত যুগ আছে কিন্তু পূব দিশত নাই। আজি শুভ কৰ্ম, দীক্ষা, আৰোগ্য স্নান, ৰত্নাদি ধাৰণ, গ্ৰহ পূজা, শান্তি উচ্চয়ন, ক্ৰয় বিক্ৰয় আদি। দিনটোত কোমোৰা খোৱা নিষেধ, তিতা ভেকুলী খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ। ওৱান্স এণ্ড পেজ অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি মানসিক অস্থিৰতা দূৰ হ'ব। সন্তানৰ উচ্চ শিক্ষাৰ বাবে আজি মনত আনন্দ দিব। প্ৰাপ্য ধন লাভৰ সম্ভাৱনা, যান বাহন ক্ৰয়ৰ যুগ, বিয়া বাৰুৰ যোগাযোগত হ'ব। য়েলো কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি মাটি বাৰী লেনদেনত সাৱধান হওক। মামলা মকদ্দমাত ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা, বিয়া বাৰুৰ যোগাযোগত হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোৰ আৰম্ভণিতে দেৱী মন্দিৰ দৰ্শন কৰক। দূৰ ভ্ৰমণৰ যুগ দেখা যায়। বিয়া বাৰুৰ কথা বতৰা চিন্তা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। বিদ্যাত মনোযোগ দিব লাগিব। প্ৰেমত সন্দেহ থাকি যাব পাৰে। ব্লু কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি খেলা ধূলাৰ লগত জড়িতসকলে সুফল লাভ কৰিব। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰাই ভাল হ'ব। সন্তানৰ বাবে চিন্তা থাকিব। আজি দান ধ্যান কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে তেওঁলোকৰ ঘৰত বহুত বেছি জেঠীয়ে বাহ লৈছে বুলি কৈছে আৰু সেয়া অশুভ নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, শাস্ত্ৰই কৈছে কলা বৰ্ণৰ জেঠী ঘৰত থাকিলে ধন বৃদ্ধি হয়। ৰংচোৱা থাকিলে কিন্তু ধন নাশ হয়। মৌচাক বা বৰলৰ বাহ যদি ঘৰখনত হয় তেতিয়া কিন্তু লোকচান বা অশান্তিৰ সৃষ্টি হয়। কিন্তু মৌচাকটো যদি আকৌ উত্তৰ পূব দিশত বান্ধে তেতিয়া কিন্তু ধন ঘৰলৈ আহে। সিহঁতৰ আঘাত নকৰাই ভাল। তেওঁলোকক আঘাত কৰিব নালাগে বা বাহ ভাঙি পেলাব নালাগে, তেতিয়া কিন্তু আৰু বেছি লোকচান। ধন্যবাদ। হয়, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড কিং অফ শ্ব'ৰ্টছ, সিংহ ৰাশি লিঅ'। শৰীৰ মধ্যম, কৰ্মৰ ক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকদ্দমা আদিত সফলতা, ঘৰুৱা শান্তি বিৰাজমান। আজি ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য থাকিব, সাৱধান হওক। প্ৰেমত শুভ ফল। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি। এতিয়া হওক কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলৰ বাবে ব্যৱসায় বাণিজ্যৰ দিনটো ভাল। পেটৰ সমস্যা থাকিব পাৰে। আত্মবিশ্বাসেৰে কাম কাজ যদি আগবাঢ়ে সফলতা আহিব। যান বাহন কিনাত বাধা নাই। সন্তানৰ ক্ষেত্ৰত শুভ ফল। দূৰ ভ্ৰমণ নকৰাই ভাল। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই খাই যাত্ৰা কৰক, শুভ হ'ব। হোৱাইট কালাৰ লাকি, নীলা বৰণটো আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ শ্ব'ৰ্টছ, তুলা লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যা জটিলতা কম। পৰাপক্ষত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিয়ক। আজি আৰ্থিকত মধ্যম প্ৰভাৱ। দেহা বৰ সুস্থ নাথাকিব পাৰে। মেৰুন কালাৰ লাকি, হালধীয়া কালাৰ আনলাকি। এতিয়া আহক শ্ব'ৰ্টছ এণ্ড নাইট অফ শ্ব'ৰ্টছ, বৃশ্চিক ৰাশি স্কৰ্পিঅ'। আৰ্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচাৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা তথা কৰ্মস্থানত বিশেষ আহুকাল নাই। আজি পিতৃৰ খুব বেয়া নহয়। শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ'ব। অৰেঞ্জ কালাৰ লাকি, আজি য়েলো কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে গৌৰী শংকৰ ৰুদ্ৰাক্ষ। গতিকে আমি জনাত বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায় আৰু ঈশ্বৰৰ এক অপূৰ্ব সৃষ্টি, মহাদেৱৰ সৃষ্টি। গতিকে ইয়াৰ ভিতৰত গৌৰী শংকৰ ৰুদ্ৰাক্ষনো কেনেধৰণৰ কাম কাজ কৰে সেই বিষয়ে দুই এটা। গৌৰী শংকৰ ৰুদ্ৰাক্ষ, এই ৰুদ্ৰাক্ষক অৰ্ধনাৰীশ্বৰ ৰুদ্ৰাক্ষ বোলা হয়। প্ৰাকৃতিক ৰূপে পৰস্পৰ যোৰা দুটি ৰুদ্ৰাক্ষকে গৌৰী শংকৰ ৰুদ্ৰাক্ষ বোলা হয়। হৰগৌৰী ৰুদ্ৰাক্ষ শিৱ ও শক্তি পাৰ্বতীৰ
স্বৰূপ বুলি বিশ্বাস কৰা হয়। দুইমুখী ৰুদ্ৰাক্ষৰ গুণ ইয়াৰ মাজত নিহিত হৈ থাকে। এই ৰুদ্ৰাক্ষই স্বামী স্ত্ৰীৰ পিতা পুত্ৰ বন্ধুৰ মাজৰ সম্পৰ্ক দৃঢ় কৰে। যিসকলৰ বিয়া হোৱা নাই, সম্বন্ধ ভাঙি গৈছে, সন্তান জন্মত বাধা পাইছে, তেওঁলোকে ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিব। মানসিক শক্তি বৃদ্ধি আৰু সাহস বঢ়োৱাৰ বাবে হৰগৌৰী ৰুদ্ৰাক্ষ বহু লাভকাৰী হয়। গৌৰীশংকৰ ৰুদ্ৰাক্ষ পূজা কৰিলে বা পূজা ঘৰত ৰাখিলে সকলো দুখ কষ্ট বাধা বিপত্তি নাইকিয়া হয়। এই ৰুদ্ৰাক্ষই সংসাৰত শান্তি আৰু আনন্দ আনি সুখী পৰিয়াল তৈয়াৰ কৰে। এই ৰুদ্ৰাক্ষ ধাৰণকৰ্তাৰ জীৱিত পাপৰ নাশ হয়। হয়, উক্ত ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে গৌৰীশংকৰ ৰুদ্ৰাক্ষৰ বিষয়ে আৰু কি ধৰণে পৰিধান কৰিব সকলোখিনি। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ধনুৰাশি চেৰিয়াছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কৰ্মস্থানত সাময়িক ক্ষেত্ৰত আশাপূৰ্ণ পৰিৱেশ, বিশ্বাসযোগ্যতা থাকিব, বন্ধুৰ পৰা আজি উপকৃত হ'ব পাৰে। বিয়া বাৰুত বাধা, সেউজীয়া কালাৰ লাকি, নীলাবৰণটো আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ মধ্যম, নিকটাত্মীয়ৰ বাবে চিন্তিত হ'ব পাৰে। আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল, ব্যৱসায় বাণিজ্যত দূৰ ভ্ৰমণত সফলতা লাভ। আজি দান ধ্যান কৰক, ব্লেক কালাৰ ইউজ কৰক, বেঙুনীয়া বৰণটো আনলাকি। এতিয়া হওক কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে আজি পুৱা গধূলি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল ফল পাব। চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা, বিদ্যাত অশুভ ফল দেখা নাই। কৰ্মত তৎপৰতা থাকিব, শৰীৰৰ প্ৰতি যত্ন ৰখাটো দৰকাৰ। অৰ্থ লাভৰ তুলনাত খৰচৰ মাত্ৰা বৃদ্ধি। ৰেড কালাৰ লাকি, ব্লেক কালাৰ লাকি। মীন ৰাশি চৰ্টছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে মনোবল বৃদ্ধি পাব, মাতৃৰ শুভ, ধন বিত্তৰ উন্নতি সম্ভৱ। আজি নতুন পৰিকল্পনাত ব্যৱসায় বাণিজ্যত উন্নতি লাভ। কৰ্মৰ ক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা, সন্তানৰ শুভ, যাত্ৰাত শুভ, সুবন্ধু লাভ, প্ৰেমত আহুকাল থাকিব। সোণালী বৰণটো শুভ, মাটিয়া বৰণটো হ'ব। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰিব খুজিছে কিৰোয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত আহোঁ, আপুনি মোক লাইভত পাব। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyanastrologer@kiroyan.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।